নমস্কাৰ, দানিছ প্লাছৰ আলাপ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এগৰাকী সমাজকৰ্মীৰ সৈতে বহি আছোঁ এই মুহূৰ্তত। সমাজকৰ্মী হোৱাৰ লগতে তেখেত এগৰাকী অধিবক্তা হিচাপে সুপৰিচিত। যোগেশ ভূঞা ডাঙৰীয়া, স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি আপোনাৰ নিজৰ বৃত্তিটোৰ লগতে সমাজ সেৱাৰ সৈতে জড়িত হৈ আছে দীৰ্ঘদিন ধৰি। গতিকে সমাজৰ প্ৰতি যিটো আপোনাৰ সমৰ্পণ, সমাজ সেৱাৰ যিটো আপোনাৰ মন, সেয়া নিশ্চয়কৈ আপোনাৰ আগৰ পৰাই। আছে মই যিটো পৰিয়ালৰ পৰা আহিছোঁ, মোৰ দেউতা শিক্ষক আছিলে আৰু তেওঁ লেফ্ট আদৰ্শৰ মানুহ আছিলে, কমিউনিষ্ট পাৰ্টীৰ ঘোৰ কমিউনিষ্ট বুলি কয়। তেওঁ দেউতাৰ সৰুৰ পৰাই যিহেতু জানে কমিউনিষ্টসকল সমাজৰ শ্ৰমিক শ্ৰেণীৰ কল্যাণৰ কাৰণে জীৱন উৎসৰ্গা কৰা মানুহ। মই তেনেকুৱা এটা পৰিয়ালৰ পৰা বিলংছ কৰিছোঁ। গতিকে সৰুৰে পৰা আমি সমাজৰ প্ৰতি বা মানুহৰ প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতা দেখি শুনি ডাঙৰ হৈছোঁ। গতিকে সমাজখনৰ প্ৰতি কিবা এটা কৰাৰ ইচ্ছা সৰুৰ পৰাই আছে। সমাজৰ প্ৰতি কিবা এটা কৰাৰ তাৰণাটো বা ইচ্ছাটো আপোনাৰ সৰুৰ পৰাই আছে। সেই তাৰণাই আপোনাক সমাজৰ প্ৰতি অধিক দায়বদ্ধ হ'বলৈ আপোনাক নিশ্চয়কৈ আগবঢ়াই দিছে। গতিকে আপোনাৰ সমাজ সেৱা এতিয়া কি ধৰণে চলি আছে? বৰ্তমান সময়তো মই অধিবক্তা হিচাপে ওকালতিৰ লগত জড়িত আছোঁ। গতিকে অধিবক্তাসকলৰ এটা বদনাম আছে যে বহুত ফিজ লয়, মাটি বাৰী বিকি কংকাল কৰি দিয়ে বুলি ক্লাইণ্ট। কিন্তু সেই ক্ষেত্ৰত মই অকণ ব্যতিক্ৰম। মোৰ ওচৰত যিমানখিনি মানুহ ক্লাইণ্ট আহে, মই যিসকল বিশেষকৈ দুখীয়া শ্ৰেণীৰ মানুহ, পৰাপক্ষত বহুতক মই বিনামূলীয়াকৈ তেওঁলোকক আইন সাহাৰ্য প্ৰদান কৰি আহিছোঁ। আৰু বিভিন্ন ধৰণত আৰু কিছুমান নিজৰ সামৰ্থ্য অনুযায়ী কোনোবা যদি বিপদত পৰিছে, কাৰোবাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত আৰ্থিকভাৱেও সহায় কৰাৰ চেষ্টা কৰোঁ। ঠিক তেনেকৈ কোনোবাই যদি এডমিশ্যন ল'ব পৰা নাই, ল'ৰা ছোৱালী যদি শিক্ষাৰ ক্ষেত্ৰত কিবা সহায় বিচাৰিছে, মোৰ সাধ্য অনুযায়ী যাক যেনেকৈ পাৰোঁ তেনেকৈ সহায় কৰি আহিছোঁ। আৰু এইবিলাক কেতিয়াও কোৱা নাই আৰু যে এইবিলাক আৰু নিজৰ দায়বদ্ধতা হিচাপে বাকী যিখিনি কৰিব পাৰে সেইখিনি কৰি আহিছোঁ। বিভিন্ন মানুহে বিভিন্ন সময়ত আইনৰ সহায় ল'বলগীয়া হয়, বিভিন্ন কাৰণত। আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে আপুনি ফিজ নোলোৱাকৈও মানুহক সহায় কৰিছে। গতিকে আপোনাৰ অধিবক্তা হিচাপে আপোনাৰ বৃত্তিত আপুনি তেনে বহু মানুহ লগ পাইছে, যিসকল মানুহে হয়তো ন্যায়ৰ বাবে আদালতলৈ বাট কৰিবলগীয়া হৈছে। গতিকে সেই মানুহখিনিৰ হকে আজীৱন কিবা এটা কৰি যোৱাৰ মন আপোনাৰ আছে? নিশ্চয় আছে। বিশেষকৈ মই যিখন সমাজৰ পৰা আহিছোঁ, মোৰ বহুতে আপোনালোকে চাহ জনগোষ্ঠী বুলি ক'ব পাৰে, প্ৰাক্তন চাহ জনগোষ্ঠী কয়, কিছুমানে আদিবাসী বুলিও কয়। এই সমাজখন আজিৰ দেশত আটাইতকৈ পিছপৰা সমাজ। আৰু গোলাঘাট জিলাৰ আপোনাৰ গোচৰৰ সংখ্যা যদি চাওঁ, 70% গোচৰে কিন্তু আমাৰ চাহ জনগোষ্ঠীৰ মানুহে হয়। আৰু এই মানুহসকল আপোনালোকে জানে আৰ্থিকভাৱে এতিয়াও সচ্ছল নহয়। গতিকে এই লোকসকলক মই আদালতত যিখিনি সমস্যাৰ সন্মুখীন হয়, তেওঁলোকক যিমান পাৰোঁ তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰি আহিছোঁ। আৰু ভৱিষ্যতেও পৰিকল্পনা আছে এই মানুহখিনিক যাতে আইনগতভাৱে বহুত আইন তেওঁলোকে নাজানে, আইনৰ শিক্ষাটো বহুত কম। গতিকে তেওঁলোকৰ মাজত আইনৰ প্ৰচাৰৰ উদ্দেশ্যে যিখিনি কৰাৰ পৰিকল্পনা আছে, যাতে তেওঁলোকো যাতে আইনগতভাৱে নিজৰ অধিকাৰৰ হকে যাতে অৱগত হয়, সজাগ হয়, সষ্টম হয়, তাৰ ওপৰত কাম কৰাৰ প্ৰয়াস আছে। অধিকসংখ্যক লোকেই আইনৰ বিষয়ে নাজানে। আইনৰ পৰা আইনগতভাৱে যিখিনি মানুহে নিজকে সুৰক্ষিত কৰি ৰাখিব লাগে বা আইনে যিখিনি আমাক অধিকাৰ দিছে, এইখিনি কথা বহু লোকে নাজানে। গতিকে এই ক্ষেত্ৰত নিশ্চয় আপুনি এক ব্যতিক্ৰমী প্ৰয়াস আপোনাৰ অব্যাহত আছে। আপুনি চাহ জনগোষ্ঠীৰ কথা উল্লেখ কৰিছে, যি জনগোষ্ঠীৰ আপুনি সন্তান আৰু শ্ৰমিক পৰিয়ালৰ পৰা অহা আপুনি সন্তান। গতিকে চাহ জনগোষ্ঠীৰ বহু সমস্যা আছে এতিয়াও। আৰু অসমৰ জনসংখ্যাৰ এক বহুল অংশ চাহ জনগোষ্ঠীৰ লোক আছে। কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে আৰ্থ-সামাজিক ক্ষেত্ৰতেই হওক, ৰাজনৈতিক ক্ষেত্ৰতেই হওক, চাহ জনগোষ্ঠীৰ লোক পিছ পৰি আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ অনুভৱটো কি? স্পষ্ট এটাই অনুভৱ যে চৰকাৰে এই জনগোষ্ঠীটো উত্তৰণৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগিছিলে, আজিৰ তাৰিখত কিন্তু কোনো এখন চৰকাৰৰ পৰা সেই তেনেধৰণৰ পদক্ষেপ বাস্তৱধৰ্মী পদক্ষেপ লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। একদম সাধাৰণ উদাহৰণ এটা কৈছোঁ। আজিৰ তাৰিখত চাহ জনগোষ্ঠীৰ লোকৰে শিক্ষাৰ হাৰ আটাইতকৈ নিম্নতম। আপোনালোকে সকলোৱে জানে
মেট্ৰিকৰ ফলাফল চাব বা স্কুল ড্ৰপ আউটৰ সংখ্যা চাব, হায়েষ্ট কিন্তু ড্ৰপ আউট স্কুলৰ পৰা ড্ৰপ আউটৰ যিটো সমস্যা সেইটো চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলসমূহতে কিন্তু আটাইতকৈ বেছি। তাৰ কাৰণে চৰকাৰে কি কৰিব লাগিছিলে? চৰকাৰে কৰিব লাগিছিলে বৰ্ডিং স্কুল স্থাপন কৰিব লাগিছিলে। এতিয়া ঢাক ঢোল মাৰি এতিয়া কিমান কোটি কোটি টকা চৰকাৰে বিলাই আছে, কিন্তু শিক্ষাৰ কাৰণে যদি বৰ্ডিং স্কুল যেনেকৈ মই কৈ আছোঁ নৱোদয় বিদ্যালয় আছে, সৈনিক স্কুল আছে, এইবিলাক বৰ্ডিং স্কুলৰ এটা ভাল ভাল উদাহৰণ। এনেকুৱা ধৰণৰ যদি স্কুল বাগিচা অঞ্চলত যদি স্থাপন কৰাহেঁতেন, আজিৰ পৰা 20 বছৰ আগৰ চৰকাৰে বা 10 বছৰ আগত বিজেপি চৰকাৰ আহিছে, তাৰ আগত কংগ্ৰেছ চৰকাৰ আছিল, তেওঁলোকে যদি চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত বৰ্ডিং স্কুল স্থাপন কৰিলেহেঁতেন, তেতিয়া নিশ্চয় চাহ বাগিচাৰ ৰূপৰেখা সলনি হৈ গ'লহেঁতেন। এতিয়া মডেল স্কুলবিলাক স্থাপন কৰিছে, যেই নহওক বাৰু শিক্ষা আৰু স্বাস্থ্য এই দুটা মৌলিক সমস্যা বাগিচাই আছে। গতিকে এই ক্ষেত্ৰত আপুনি ইতিমধ্যে স্কুলৰ কথা উল্লেখ কৰিলে, বৰ্ডিং স্কুলৰ কথা উল্লেখ কৰিলে, এই ক্ষেত্ৰত আৰু কি কৰিবলগীয়া আছে আচলতে? আছে, বহুত কৰিব লাগিছে। আৰু বিশেষকৈ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ কাৰণে মই কৈছোঁ বৰ্ডিং স্কুলে হ'ল সমস্যাৰ সমাধান। আপুনি ক্লাছ 1ৰ পৰা ক্লাছ 12লৈকে যেতিয়া এজন ল'ৰা ছোৱালীয়ে যেতিয়া বিনামূলীয়া উন্নত শিক্ষা লাভ কৰিব, তেতিয়া সেই ল'ৰা ছোৱালীসকল অশিক্ষিত হোৱাৰ কোনো স্ক'প নাথাকে। তাৰপিছত তেওঁলোকে নিজৰ উইংছত গুচি যাব পাৰিব। দ্বিতীয় কথাটো, চাহ বাগিচাত পাৰ্মানেণ্টলি চলিছে নহয়, কামৰ সময়টো, যিটো চাহ বাগিচাত কাম যোৱাৰ সময়টো, সেইটো মই কিছু পৰিৱৰ্তন কৰিব লাগে। চাব, চাহ বাগিচাত কি হয়, মাক দেউতাক দুইজন কামলৈ ওলাই যাব লাগে কেইটা বজাত? 6টা 6:30 বজাত ঘৰৰ পৰা ওলাই যাবলগীয়া হয়। ল'ৰা ছোৱালী ঘৰত পঢ়িছে, নাই পঢ়া, কাজিয়া কৰি আছে, খেলি আছে, সন্তানক সময় দিব নোৱাৰিব। অসমত বা ভাৰতত কোনটো ইণ্ডাষ্ট্ৰি আছে য'ত 9 বজাৰ আগত কামত ধৰিব লাগে? চাহ বাগিচাৰ অঞ্চলত যে চাহ শ্ৰমিকৰ যিটো কামৰ সময়, সেইটো কিয় 9 বজাৰ পিছত কৰিব নোৱাৰে? আইন কিয় তেনেকুৱা ধৰণৰ প্ৰণয়ন নহয়? আইন প্ৰণয়ন নহয় যে চাহ বাগিচাৰ যিবিলাক কামৰ সময়টো 9 বজাৰ আগত কিন্তু কৰিব নোৱাৰে? এতিয়া কি হ'ব? অন্ততঃ মাক বাপেকে যেতিয়া সন্তানক সময় দিব পাৰিব ৰাতিপুৱা সময়ত, সন্তান ভাল হ'ব, সমাজখন ভাল হ'ব, জনগোষ্ঠীটো উত্তৰণ হ'ব। বেছিক আপুনি যিটোক ভাল কৰিব লাগে সেইটোৰ ওপৰত আপুনি চিন্তা চৰ্চা নকৰি আপুনি এই 5 বছৰৰ মূৰত 5,000 10,000 টকা দি পেলাই জনগোষ্ঠীটো উন্নতি কৰিব নোৱাৰে। আৰু বেছিক সমস্যাটো সমাধান কৰক। বহু সংগঠন আছে, চাহ শ্ৰমিকৰ বহু সংগঠন আছে, আপোনাৰ জনগোষ্ঠীটোৰ বহু ছাত্ৰ সংগঠন আছে, জাতীয় সংগঠন আছে, বহু প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিছে, লোকসভাতে হওক, ৰাজ্যসভাতে হওক, বিধানসভাতে হওক। কিন্তু আপুনি এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, কিন্তু এই যিটো বিষয়, এই বিষয়টোক লৈ এই নেতাসকলে কিয় মাত নামাতে? হয়তো আগতে তেওঁলোকে চিন্তা চৰ্চা কৰা নাছিলে, এতিয়া মই কোৱাৰ পিছত হয়তো তেওঁলোকে চিন্তা চৰ্চা কৰিব ইয়াৰ ওপৰত, আশাবাদী। এই যিটো কথা আপুনি ক'লে সঁচাকৈ গুৰুত্বপূৰ্ণ, আৰু এই বিষয়টো আপুনি বহল মঞ্চত উত্থাপন কৰিবনে নাই, বা আইনগত যিটো কথা ক'লে এই কিবা সুবিধা আছেনে নাই? এইটো চাওক, আইন প্ৰণয়ন কৰে বিধানসভাত, বিধায়কৰ কাম হ'ল আইন প্ৰণয়ন কৰা। গতিকে এইটো যদি আইন প্ৰণয়ন কৰিব পৰা যায়, মই এতিয়া আপোনালোকৰ এতিয়া চেনেলৰ মাজেদি যেতিয়া এই কথাটো উত্থাপন কৰিলোঁ, এইটো আজি অসমৰ সকলো ৰাইজে চাব, তেওঁলোকে অনুভৱ কৰিব যে প্ৰকৃততে এই আইনখন প্ৰয়োজন আছে নে নাই। যদি আছে বুলি ভাবে, নিশ্চয় তেওঁলোকে বিধানসভাত এই কথাটো উত্থাপন কৰিব। আমাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকেও উত্থাপন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ, তেওঁলোকেও উত্থাপন কৰক। এতিয়া দেখা গৈছে যে চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা অসমত অধিক, প্ৰায় 1 কোটিৰ ওচৰা-ওচৰি হয়তো হ'ব। গতিকে চাহ আৰু বহু সমষ্টিত, বিধানসভা সমষ্টিত হওক বা কেইবাটাও লোকসভা সমষ্টিত চাহ জনগোষ্ঠীয় ভোটাৰে নিৰ্ণায়ক ভূমিকাও গ্ৰহণ কৰি আহিছে। কিন্তু আমি দেখিছোঁ যে সেই অনুপাতে চাহ জনগোষ্ঠীয় প্ৰতিনিধিৰ অভাৱ, সংসদীয় ৰাজনীতিত প্ৰতিনিধিৰ অভাৱ। অসম বিধানসভাতো হয়তো বিধায়কৰ সংখ্যা, চাহ জনগোষ্ঠীৰ বিধায়কৰ সংখ্যা যি অনুপাতে হ'ব লাগিছিল সেই অনুপাতে নহয়। গতিকে আপুনি কি ভাবে যে চাহ জনগোষ্ঠীক আগুৱাই নিবলৈ হ'লে ৰাজনৈতিকভাৱেও জনগোষ্ঠীটো শক্তিশালী হোৱা উচিত, বা ৰাজনৈতিকভাৱেও জনগোষ্ঠীটোৰ প্ৰতিনিধি বৃদ্ধি হোৱাটো উচিত? নিশ্চিতভাৱে এই বিষয়টোৰ ওপৰতে আমাৰ গোটেই কেম্পেইনিংটো চলি আছে।
যে আমি এটা কথা অনুভৱ কৰিছোঁ, ৰাজনৈতিকভাৱে আমি যদি শক্তিশালী নহওঁ, জনগোষ্ঠী এটা কেতিয়াও উন্নতি হ'ব নোৱাৰে। আজি উদাহৰণস্বৰূপে অসমত বড়ো জনগোষ্ঠীৰ কথাটো, তেওঁলোক ৰাজনৈতিকভাৱে শক্তিশালী আৰু সেইকাৰণে বড়ো জনগোষ্ঠীটো আজি দুপে উন্নতি কৰিব পাৰিছে। তেওঁলোকে নিজে নিজৰ কৰ্তা বিধাতা হ'ব পাৰিছে। অসমত আমি দেখা পাইছোঁ যে অসমৰ গৰিষ্ঠ সংখ্যক মেজৰিটি থকা জনগোষ্ঠী হৈও চাহ জনগোষ্ঠীৰ যিটো ৰাজনৈতিক অধিকাৰ বা ৰাজনৈতিকভাৱে যিমানখিনি তেওঁলোক সক্ষম হ'ব লাগিছিলে বা শক্তিশালী হ'ব লাগিছিলে, তেনেধৰণে কিন্তু হোৱা নাই। আৰু ইয়াৰ ক্ষেত্ৰত মই দোষাৰোপ কৰিম দলসমূহে কংগ্ৰেছেই হওক, বিজেপিয়ে হওক বা যিকোনো দল, তেওঁলোকে চাহ জনগোষ্ঠীৰ যিসকল মানে অধ্যুষিত সমষ্টি, য'ত মেজৰিটি আছে, চাহ জনগোষ্ঠীৰ মেজৰিটি আছে, সেই অঞ্চলসমূহত চাহ জনগোষ্ঠীৰ প্ৰতিনিধিত্ব দিয়াৰ পৰা কিন্তু তেওঁলোকে বিৰত থাকে। মই খুমটাই সমষ্টিৰ পৰা, মোৰ ঘৰ খুমটাই সমষ্টিত, মই খুমটাই সমষ্টিৰ আপোনাক উদাহৰণটো দিছোঁ। আজিৰ তাৰিখত খুমটাই সমষ্টিত মুঠ ভোটাৰ প্ৰায় 1,70,000-72,000 মান হ'ব মুঠ ভোটাৰ। আৰু তাৰ ভিতৰত চাহ জনগোষ্ঠী বা আদিবাসী বা প্ৰাক্তন চাহ জনগোষ্ঠী ভোটাৰ মিলি প্ৰায় 1,05,000 ওপৰত হ'ব, মানে 65% ওপৰত চাহ জনগোষ্ঠীৰ ভোটাৰে আছে। কিন্তু মেজৰিটি থকাৰ পিছতো আজি বিজেপি দলে চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰা নাই, অন্য দলেও কৰা নাই। গতিকে যদি দলসমূহে য'ত মেজৰিটি থকা স্বত্বেও তেওঁলোকে যদি প্ৰাৰ্থী প্ৰক্ষেপ নকৰে, তেতিয়াহ'লে জনগোষ্ঠীটোৰ ৰাজনৈতিক অধিকাৰটো কেনেকৈ পাব? মই আপোনাক প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু খুমটাইৰ সন্তান আৰু খুমটাইৰ সমাজ জীৱনৰ সৈতে আপোনাৰ সম্পৰ্ক বহুদিনৰ আগৰ পৰা, সৰুৰে পৰা, আৰু চাহ বাগিচাৰ বা চাহ শ্ৰমিকৰ অভাৱ অভিযোগ মৌলিক সমস্যা সকলো আপুনি অৱগত, আৰু এই সমষ্টিটোত অধিক সংখ্যক গৰিষ্ঠ সংখ্যক চাহ জনগোষ্ঠীয় ভোটাৰ আছে, তৎসত্ত্বেও চাহ জনগোষ্ঠীয় প্ৰতিনিধি এগৰাকী নাই। গতিকে আপুনি যিহেতু সমাজৰ সৈতে সম্পৃক্ত হৈ আছে, আপোনাৰ এনেকুৱা কিবা দায়িত্ববোধ নাই নেকি, যে আপোনাৰ এনেকুৱা ইচ্ছা নাই নেকি যে খুমটাই সমষ্টিটোক ৰাজনৈতিকভাৱে আগুৱাই নিবলৈ আপোনাৰ দৰে ব্যক্তি আগুৱাই অহা উচিত? এই ক্ষেত্ৰত মই গোটেই যিটো সিদ্ধান্ত মই ৰাইজৰ ওপৰত এৰি থোৱা আছে। খুমটাইবাসী ৰাইজে যদি নিৰ্দেশ দিয়ে যে যোগেশ ভূঞা এইবাৰ খুমটাই সমষ্টিক প্ৰতিনিধিত্ব কৰিব লাগে, তাৰ কাৰণে মই সাজু আছোঁ। আৰু সমষ্টিবাসীৰ লগত মই সদায় আছোঁ। আৰু সমষ্টিবাসীৰ যিখিনি অভাৱ, যিখিনি সমস্যা আছে, সেইখিনি সমাধানৰ কাৰণে মই মোৰ কেপাচিটিৰ ভিতৰত যিমানখিনি কৰিব পাৰোঁ সেইখিনি কৰিবৰ কাৰণে সদায় মই প্ৰস্তুত আছোঁ। খুমটাইৰ যিবোৰ সমস্যা সেইবোৰ আপোনাৰ নখ দৰ্পণত আছে। প্ৰতিটো পৰিয়ালৰ সমস্যাৰ কথা আপুনি জানে, অভাৱ অভিযোগ জানে। গতিকে নিশ্চয় খুমটাইক লৈ আপোনাৰ কিছু পৰিকল্পনাও থাকিব, যিহেতু আপুনি এগৰাকী সামাজিক ব্যক্তি। আৰু সঁচাকৈয়ে যদি খুমটাইৰ ৰাইজে আপোনাক বিচাৰিছে বা বিচাৰে, বা আপুনি প্ৰতিনিধিত্ব কৰাটো তেওঁলোকে বিচাৰে, তেন্তে আপুনি কোনবোৰ বিষয়ক অগ্ৰাধিকাৰ দিব? খুমটাই প্ৰথম আৰু প্ৰধান এতিয়া কথাটোৱে হৈছে খুমটাই সমজিলা ঘোষণা কৰা হ'ল, কিন্তু আজিলৈকে সদৰ স্থাপনৰ কোনো ব্যৱস্থা নহ'ল। খুমটাই সমজিলা সদৰ অৰিত থাকিয়ে গুচি গ'ল। আমাৰ যিজন বৰ্তমানৰ বিধায়ক, তেওঁ চিনাতলিত সদৰ কৰা স্থাপনৰ সিদ্ধান্ত লয়। আমাৰ খুমটাইবাসী ৰাইজে ক'লে খুমটাইত হ'ব লাগে, মৰঙী অঞ্চলটো যিহেতু খুমটাইত হ'লে মৰঙীবাসীত ক'লে মৰঙীলৈ যাব লাগে। তো তিনি ভাগ হৈ গোটেই বস্তুটো এটা খেলি মেলি হৈ থাকি গ'ল। তো মই নিশ্চিতভাৱে প্ৰথম খুমটাই সমজিলা সদৰৰ যিটো সমস্যা, সেই সমস্যাটোৰ ওপৰত সমাধানৰ কাৰণে নিশ্চিতভাৱে কাম কৰাৰ চেষ্টা কৰিম। দ্বিতীয়তে খুমটাইত মেডিকেল ফেচিলিটি, স্বাস্থ্যৰ একেবাৰে খুব বেয়া অৱস্থা, খুব ভাল হস্পিটেল এখন নাই। স্বাস্থ্যৰ সমস্যাটো অকল খুমটাই বুলিয়ে নহয়, গোটেই অসমতে আপুনি চাব চৰকাৰী বিল্ডিং বনোৱা হৈছে, কিন্তু ভিতৰত ফোফোলা, মানে ডক্তৰ নাই। বিল্ডিং আছে, বিজেপি চৰকাৰ, মই এটা কথা ভাল, তেওঁলোকে কিন্তু কনষ্ট্ৰাকশ্যন বহুত কৰিছে, ৰাস্তা বনাইছে, বিল্ডিং বনাইছে, ফ্লাইঅভাৰ বনাইছে, কিন্তু আন্তঃগাঁথনিৰ ভিতৰত যিটো চালিকা শক্তিটো তেওঁলোকৰ, মই আকৌ কোৰ্টলৈ ওলাই আহিম সৰু উদাহৰণতে, আমাৰ 6 মহলীয়া কোৰ্ট বিল্ডিং এটা বনালে, চুইপাৰ নাই, বাথৰুমত আপুনি সোমাব নোৱাৰে। ঠিক তেনেকৈ কোৰ্টত যিবিলাক মানুহ সাক্ষী দিবলৈ আহে,
এটা সাক্ষী দিবলৈ তেওঁ নিজৰ খৰচত আহিব লাগে। এতিয়া উৰিয়াম ঘাট বা মেৰাপানীৰ লেখীয়া ঠাইৰ পৰা যেতিয়া এখন দিন হাজিৰা কৰা মানুহে কোৰ্টত সাক্ষী দিবলৈ আহে, কোৰ্টক সহায় কৰিব আহে, তেওঁ কিন্তু দিনটো পাৰিশ্ৰমিক হেৰুৱাবলগীয়া হয়। তেওঁ দিনটোৰ কোনো পইচা নাপায়। তেওঁ অহা যোৱা ভাড়া যায়, খোৱা, মানে পকেটৰ পৰা তেওঁ 1000 টকা এটা কোৰ্টক সহায় কৰিবৰ কাৰণে, ন্যায় দিবৰ কাৰণে আহি তেওঁ নিজৰ পকেটৰ 1000 টকা এটা যায়। আগতে এটা ছিষ্টেম আছিলে যে সাক্ষীবিলাকক দিনটোৰ অহা যোৱা এটা অনাৰাম দিব লাগে, দিয়াৰ নিয়ম আছিলে। সেই ব্যৱস্থাটো এতিয়া নাইকিয়া হৈ গ'ল। কোৰ্ট বিল্ডিংটোত 6 মহলীয়া বিল্ডিংটোত মাত্ৰ এজন চুইপাৰ। আপুনি বাথৰুমত সোমাব নোৱাৰে, ইমান বেয়া অৱস্থা। তো বিল্ডিং বনাইছে, মই সেইটোৱে কৈছোঁ। তেওঁলোকক মই মানে বৰ্তমানৰ চৰকাৰে তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰিছে, কিন্তু আন্তঃগাঁথনি যিটো সেই তাত কিন্তু গুৰুত্ব দিয়া দেখা নাই। মই সেইকাৰণে এতিয়া স্কুল, অলপ আগত আপুনি স্কুলৰ কথা ক'লে। বাগিচা অঞ্চলত বিদ্যালয় বনাইছে, কিন্তু বিদ্যালয়ত শিক্ষক কিমান আছে? আপোনালোকে ভালকৈ জানে। আজি চৰকাৰী বিদ্যালয়ৰ সংখ্যা কিমান বন্ধ হৈ গ'ল, কিহৰ কাৰণে বন্ধ হৈছে? তো চাওক, গভৰ্ণমেণ্ট এখনৰ দায়িত্ব থাকে যে তেওঁলোকে কনষ্ট্ৰাকশ্যন কৰাৰ লগতে তাৰ যিটো চালিকা শক্তি, সেই চালিকা শক্তিটোকো যাতে সমানভাৱে মেইনটেইন কৰিব লাগে, সেইটো চৰকাৰৰ দায়িত্ব। নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এই ক্ষেত্ৰত বহু মানে অভাৱ দেখা যায় আচলতে। আপুনি উল্লেখ কৰিলে ইতিমধ্যে, যদি এটা 6 মহলীয়া অট্টালিকা বনালে কিন্তু চুইপাৰ এগৰাকী নাই, গতিকে এই যিটো মূল চালিকা শক্তি, আপুনি খুব ভাল শব্দ ব্যৱহাৰ কৰিছে যে কোনোবাইতো পৰিচালনা কৰিব লাগিব আৰু সুপৰিকল্পিতভাৱে পৰিচালনা কৰিব লাগিব। আৰু বিভিন্ন চৰকাৰী কাম কাজত তেনেকুৱাই দেখা যায়। গতিকে এগৰাকী দূৰদৃষ্টি সম্পন্ন সামাজিক লোক হিচাপে আপুনি নিশ্চয়কৈ এই বিষয়বোৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে। আৰু এতিয়া যদি সঁচাকৈয়ে খুমটাইবাসীয়ে আপোনাক বিচাৰে বা বিচাৰিছে, তেন্তে আপুনি এখন ৰাজনৈতিক মঞ্চ ল'বনে নাই? ৰাজনৈতিক মঞ্চ এতিয়ালৈকেতো পৰিকল্পনা নাই, কোনোবা দলৰ কথাটো এতিয়া ভবা নাই। এতিয়া সমষ্টিবাসীৰ ৰাইজৰ গোটেই মতামতখিনি আহিব। এটা কথা মই বিশ্বাস কৰোঁ যে দলীয় ৰাজনীতিটো এটা বেলেগ এটা ৰাজনীতিলৈ আহি যায়, আৰু ৰাইজেই ৰজা পাতে আৰু ৰাইজেই ৰজা ভাঙে। যদি ৰাইজে আপোনাক ভাল পায়, আপোনাক কোনো দলৰ টেগ নালাগে। আপোনাক দলীয় মঞ্চ অবিহনেও বহুতে সাংসদ হৈছে, বিধায়ক হৈছে। হৈছে এটা উদাহৰণ বহুত আছে। আপোনাক ৰাইজৰ আশীৰ্বাদটো লাগে। আপোনাৰ যদি ৰাইজে আশীৰ্বাদ কৰে, তেতিয়াহ'লে নোহোৱা কাম একো নাই। ৰাইজেই ৰজা, ৰাইজেই মই কৈছোঁ নে। গতিকে আমি গণতন্ত্ৰত বিশ্বাসী। যদি গণতন্ত্ৰত গৰিষ্ঠ সংখ্যক ৰাইজে যদি সিদ্ধান্ত দিছে যে যোগেশ ভূঞাই এইবাৰ আহিব লাগে বা ৰাজনৈতিক যিটোখন যুদ্ধ, তাত যুদ্ধত অৱতীৰ্ণ হ'ব লাগে, তেতিয়া মই কৈছোঁ যে ৰাইজৰ মতাদেশ মই নিশ্চয়কৈ গ্ৰহণ কৰিম। নিশ্চয়কৈ ৰাইজেই ৰজা গণতন্ত্ৰত। তৎসত্ত্বেও আমি এটা কথা পুনৰ শেষত আপোনাক সুধিম যে ৰাইজৰ মৰম আৰু আশীৰ্বাদ নিশ্চয় আপোনাৰ লগত আছে, যিহেতু আপুনি ৰাইজৰ লগত ৰাইজৰ সেৱা কৰি আছে। আমাৰ জৰিয়তে খুমটাইবাসী, বিশেষকৈ খুমটাইবাসীৰ ৰাইজৰ প্ৰতি আপোনাৰ কিবা অনুৰোধ বা আহ্বান থাকিব নেকি? মই সমষ্টিবাসী ৰাইজক এটাই আহ্বান জনাম যে পৰিৱৰ্তন আমাক লাগে। পৰিৱৰ্তনৰ কাৰণে আৰু সমষ্টিটোৰ উন্নয়নৰ কাৰণে, সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন, সকলো জনগোষ্ঠী, জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে যদি যোগেশ ভূঞা এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছে বা আপোনালোকে যদি বিচাৰে যে মই আহিব লাগে, তেতিয়াহ'লে আপোনালোক সকলোৱে সমষ্টিবাসী ৰাইজে মোক তেওঁলোকৰ এইটো আপোনাৰ তেওঁলোকৰ আশীৰ্বাদ মানে তেওঁলোকে আদেশ দিয়ক। মই মৰা নহয়, তেওঁলোকে আদেশ দিয়ক যে আপুনি আগবাঢ়ি আহক। তেতিয়া নিশ্চিতভাৱে মই সেই আদেশ পালন কৰিম। আৰু মই এইটো প্ৰমাণ কৰি দেখাম যে তেওঁলোকে মোৰ ওপৰত যিটো বিশ্বাস ৰাখিছে বা যি বিশ্বাসৰ কাৰণে মোৰ লগত আজি ওলাই আহিছে,
সেই বিশ্বাস কেতিয়াও ভংগ নহয়। সেইটো মই প্ৰতিশ্ৰুতি দিব পাৰোঁ আৰু সেইটো মই বিশ্বাস দিব পাৰোঁ। নিশ্চয়কৈ। আৰু এয়া আছিল যোগেশ ভূঞা, এগৰাকী পৰিচিত অধিবক্তা তথা সমাজসেৱক, যিগৰাকী ব্যক্তিয়ে নিজৰ বৃত্তিৰ পৰা সমাজলৈ বিভিন্ন ধৰণে সমাজৰ প্ৰতি দায়বদ্ধতাৰে কাম কৰি আহিছে। আৰু যদিহে খুমটাইবাসীৰ ৰাইজে বিচাৰে বা খুমটাইবাসীৰ ৰাইজে আদেশ দিয়ে, তেন্তে সেই আদেশ মানি যোগেশ ভূঞাই আৰু এটা সবল খোজ দিবলৈ প্ৰস্তুত, মানসিকভাৱে তেখেত দৃঢ়। কেৱল খুমটাইবাসীৰ ৰাইজে যদি তেখেতক কয় যে খুমটাই সমষ্টিটোক আগবঢ়াই লৈ যাবলৈ আপুনি এই দায়িত্ব লওক, তেন্তে নিশ্চয়কৈ সংসদীয় ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ যোগেশ ভূঞা প্ৰস্তুত। আৰু আমি আশা কৰিম যে যোগেশ ভূঞাৰ দৰে এগৰাকী সমাজকৰ্মী, যিগৰাকী সমাজকৰ্মীৰ দূৰদৃষ্টি আছে, যিগৰাকী সমাজকৰ্মীৰ সুপৰিকল্পনা আছে, গতিকে তেখেতৰ জৰিয়তে খুমটাই সমষ্টিটো অধিক আগবাঢ়ি যাওক, আমি এয়া নিশ্চয়কৈ আশা কৰিম। আৰু ব্যস্ততাৰ মাজত যোগেশ ভূঞাৰ সৈতে আমি আলাপ কৰিলোঁ, তেখেতক আমি অশেষ ধন্যবাদ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।